নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ ইতিমধ্যে ভাৰতবৰ্ষত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অৰ্থাৎ নেশ্যনেল এডুকেশ্যন পলিচি 2020 অনুমোদন জনোৱা হৈছে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্টে নেশ্যনেল এডুকেশ্যন পলিচিখনত ইতিমধ্যে অনুমোদন জনাইছে আৰু ইয়াৰ লগে লগে ভাৰতৰ শিক্ষা ব্যৱস্থাত এটা আমূল পৰিৱৰ্তন সাধন হ'বলৈ গৈ আছে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেইটামান ইম্পৰ্টেন্ট বিষয়ৰ ওপৰত আপোনালোকে থাম্বনেলত দেখাই পাইছে কেনেদৰে এতিয়া বিভিন্ন ধৰণৰ শিক্ষকৰ প্ৰয়োজন হ'ব ক্ৰীড়া যোগ নৃত্য গীত ইত্যাদি বিভিন্ন ক্ষেত্ৰৰ পৰা এতিয়া শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব ভিডিঅ'টোত চমুকৈ গুটিখিনি কথা আলোচনা কৰিবলৈ যত্ন কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ভিডিঅ' সিলেক্ট কৰিবলৈ নাপাহৰিব সো এইখন হৈছে নেশ্যনেল এডুকেশ্যন পলিচিৰ ফাইনেল কপি আৰু এইখন অলপ সংক্ষিপ্ত আপোনালোকে যদি তলৰ পিনে চাই ইয়াতে সৰ্বমুঠ পৃষ্ঠা আছে 65 সো ইয়াতে গুটি কথাখিনি সংক্ষিপ্ত আকাৰত প্ৰকাশ কৰা হৈছে আৰু আমি যি বিষয় আলোচনা কৰিম সেই কথাখিনি ভালদৰে জানিবলৈ আমি ড্ৰাফটখনলৈ যাব লাগিব যিখন যোৱা বছৰ প্ৰকাশ পাইছিল আৰু ড্ৰাফটখনত কথাবোৰ অলপ বহলকে আছিল এইখন ড্ৰাফট আৰু এইখন সৰ্বমুঠ পৃষ্ঠা 477 সো এইখনত কথাবোৰ বহলকৈ আলোচনা কৰা হৈছিল আৰু ড্ৰাফট আৰু নিউ এডুকেশ্যন পলিচিৰ ফাইনাল খনৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই এইখনকেই ৰখা হৈছে হালখলনি বেছি কৰা হোৱা নাই সো এতিয়া আমি যেটো বিষয়ত আলোচনা কৰিম ইয়াৰ পৰা সেই কথাখিনি চাম সো ড্ৰাফটখনৰ P4.4.2 নামৰ কলামত আমি দেখা পাম no hard separation of contents in terms of curricular extracurricular or co-curricular areas all school subject will be considered curricular rather than extracurricular or co-curricular এতিয়া আৰু সহ বিদ্যায়তনিক বুলি কোনো ধৰণৰ বিষয় নাথাকিব সকলো বিষয়কে বিদ্যায়তনিক বুলি ধৰা হ'ব আৰু তাৰ ভিতৰত থাকিব স্পৰ্টছ যোগা ডান্স মিউজিক ড্ৰয়িং পেইন্টিং স্কাল্পটিং pottery making woodworking gardening and electric work NCERT will prepare syllabi and textbooks as per the national curriculum framework to incorporate these subjects into the national curriculum নতুন শিক্ষা নীতি 2020 মতে এতিয়া এইবোৰ বিষয় স্পৰ্টছ যোগা ডান্স মিউজিক ড্ৰয়িং পেইন্টিং ইত্যাদি বিদ্যায়তনিক বিষয় হিচাপে ধৰা হ'ব আৰু NCERT এ NCEP ৰ নতুন নিয়ম অনুসৰি নতুন পাঠ্যপুথি আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াব সো তাৰ বাবে শিক্ষকৰ প্ৰয়োজন হ'ব যেহেতু এইবোৰ বিষয়তে স্কুল কাৰিকুলামৰ অন্তৰ্গত হ'ব আগতেও আছিল যদিও ইমান বিশদ ৰূপত নাছিল এতিয়া কিন্তু এইবোৰত বেছি গুৰুত্ব আৰোপ কৰা হ'ব যাৰ বাবে আমাৰ নতুন নতুন শিক্ষকৰ প্ৰয়োজন হ'ব 4.6.4.1 ত আমি দেখা পাইছো all students at all levels of school will have regular periods and opportunities to participate in physical activity and exercise including sports games yoga martial arts dance gardening and more in accordance with local availability of teachers and facilities important point সকলো ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ শাৰীৰিক এক্টিভিটি আৰু ব্যায়ামত অংশগ্ৰহণ কৰিব লাগিব য'ত থাকিব স্পৰ্টছ গেমছ যোগা মাৰ্শাল আৰ্টছ ডান্স গাৰ্ডেনিং ইত্যাদি বিভিন্ন ধৰণৰ আৰু ই নিৰ্ভৰ কৰিব শিক্ষকৰ এভেইলেবিলিটিৰ ওপৰত গতিকে শিক্ষকৰ প্ৰয়োজন ইয়াতো হ'ব আৰু সেই কথাটো এই পইণ্টটো আমি দেখিবলৈ পাইছো এতিয়া আপোনালোকে এই পইণ্টলৈ মন কৰিব P4.6.9.1 incorporation of Indian knowledge systems into the curriculum অৰ্থাৎ শিক্ষা ব্যৱস্থাত ভাৰতীয় জ্ঞান ব্যৱস্থাৰ অন্তৰ্ভুক্তিকৰণ নতুন শিক্ষা নীতি অনুযায়ী শিক্ষা ব্যৱস্থাত ভাৰতীয় জ্ঞান পদ্ধতিৰ অন্তৰ্ভুক্তিকৰণ হ'ব আৰু বিদ্যায়তনিক আৰু পুথিগত দুয়োটা দিশতে সেইখিনি কথা ধ্যান ৰখা হ'ব বিভিন্ন ধৰণৰ টপিকস ইনক্লুড কৰিব গণিত এষ্ট্ৰোনমি ফিলসফি সাইকোলজি যোগা আৰ্কিটেকচাৰ মেডিসিন এজ ওয়েল এজ গভৰ্নেন্স পলিটি সোসাইটি এণ্ড কনজাৰভেশ্যন সো ইয়াতো যোগাৰ কথাটো উল্লেখ আছে এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট 5.1.3 এচিভিং ডিজায়াৰ্ড পিপল টিচাৰ ৰেশিও ছাত্ৰ আৰু শিক্ষাৰ্থীৰ অনুপাত প্ৰয়োজন মতে যাতে হয় সেয়া লক্ষ্য ৰাখিব লাগিব The practice of assigning teachers to individual schools based on overall student-teacher ratios will be replaced by a much more careful assignment system based on the educational needs of the children. শিক্ষাৰ্থীৰ প্ৰয়োজন সাপেক্ষে শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত নিৰ্ধাৰণ কৰা হ'ব আৰু ইয়াত উল্লেখ কৰিছে teachers in subject
such as art, music, vocational crafts, sports, and yoga will be shared across the school complex, as will be substitute teachers, student counselors, and social workers. Kola, Songit, বৃত্তিমূলক শিল্প ক্ৰীড়া আৰু যোগৰ শিক্ষকসকলক বিদ্যালয়ত ৰখা হ'ব তেওঁলোকে সাবস্টিটিউট টিচাৰ ষ্টুডেন্ট কাউন্সিলৰ আৰু সামাজিক কৰ্মী হিচাপে কাম কৰিব P7.2.2 নম্বৰত কোৱা আছে teachers can also be shared among the schools in the complex areas subject which by the nature of the curriculum do not require a teacher for every school may have teachers appointed to the overall school complex, thus making it possible to resourcing to happen optimally. For instance, language teachers, sports teachers, art and music teachers, yoga teachers, school nurses and counselors can all be appointed to the staff of the secondary schools and be shared across the schools in the complex. যিসকল শিক্ষক ধৰক আৰ্টছ বা স্পৰ্টছ বা মিউজিক বা যোগা বা স্কুল নাৰ্ছ বা কাউন্সিলৰ হিচাপে নিয়োজিত হয় বা অন্যান্য যিসকল শিক্ষক থাকে সকলোৱে নলেজ শেয়াৰিং কৰিব পাৰিব আৰু বিদ্যালয়ৰ আৰু ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক দিশৰ উন্নতিৰ বাবে এইখিনি চিন্তা চৰ্চা কৰা হৈছে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট all teacher vacancies will be filled with appropriate pupil teacher ratio and for full coverage of subjects শিক্ষকৰ যিমানবোৰ ভেকেন্সি আছে ফিল কৰা হ'ব আৰু লগতে লিখিছে teachers will be appointed for areas such as special education art theater yoga etc গতিকে এইখিনি কথা বাৰে বাৰে উল্লেখ কৰা হৈছে বিদ্যালয়ৰ বিভিন্ন ক্ষেত্ৰত এতিয়া শিক্ষকসকলক নিয়োজিত কৰা হ'ব তাতে আৰ্ট থাকিব এডুকেশ্যন থাকিব থিয়েটাৰ যোগা স্পেশাল এডুকেশ্যন সকলোখিনি ক্ষেত্ৰৰ বাবে The appointments will be made so as to adequately resource the entire school complex, fully staffing the primary schools and cross-leveraging subject teachers and other special area teachers across the complex. Social workers will be appointed to the school complexes. Also, adequate support staff will be provided to the school complex. প্ৰাথমিক বিদ্যালয়ৰ সম্পূৰ্ণ পদ পূৰণ কৰিবলৈ আৰু বিদ্যালয় কমপ্লেক্সৰ ভিতৰত বিষয় শিক্ষক আৰু বিশেষ শিক্ষকসকলৰ উপস্থিতি যাতে সুনিশ্চিত হয় তাৰ প্ৰতি লক্ষ্য ৰখা হ'ব গতিকে এনেদৰে নিউ ন্যাশনাল এডুকেশ্যন পলিচি অৰ্থাৎ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ত আমি বহু ঠাইত এনে ধৰণৰ বিভিন্ন ক্ষেত্ৰৰ পৰা শিক্ষকৰ নিযুক্তি সম্পৰ্কে বিভিন্ন পইণ্ট দেখা পাইছো আৰু সেই সম্পৰ্কে এইটো ভিডিঅ'ত আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিছো গতিকে যোগ ক্ৰীড়া নৃত্য গীত আদি বিভিন্ন ক্ষেত্ৰৰ পৰা বিভিন্ন ডিপ্লোমা বা ডিগ্ৰী অৰ্জন কৰা যিসকলে শিক্ষক হোৱাৰ বাবে আগ্ৰহেৰে বাছাই আছে তেওঁলোকৰ বাবে এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিখন এটা ভাল খবৰ বুলিয়ে ক'ব পাৰি পৰৱৰ্তী সময়ত এনে ধৰণৰ বহু শিক্ষকৰ পদত নিযুক্তি হ'ব বুলি আমি আশা কৰিব পাৰো ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ইমানতে শেষ কৰিছো ধন্যবাদ